হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি হৈছে মোৰ পেহীৰ জন্মদিন। সেই উপলক্ষে মই খানা বনোৱাত বিজি, দেখিছেনে? তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি মোৰ সকলো বস্তু বনোৱা ৰেডি হৈ গ'ল। ফ্ৰাইড ৰাইচ, চিকেন, পনীৰ গোটেইখিনি মই বনালোঁ। এয়া আপোনালোকক অলপমান দেখাই দিছোঁ। আমি সকলোবোৰে পাৰ্টি এনজয় কৰি আছোঁ। চবখিনি আহি পালে ঘৰত। Nobody else born babies get treated for their খাবই লাগে। এয়া চাওক, বাৰ্থডে কেক কাটিং কৰাৰ প্ৰিপাৰেশ্যন। এয়া আমাৰ মাজত বাৰ্থডে গেল আহি। ফাইনেলি আমাৰ কেক কাটিং কৰা হ'ল। দেখিছেনে, সকলোৱে একদম বিজি কেক কাটাত। মোৰ পোৱালিটোও কম নহয় দেই, একদম বহি লৈছে কেক কাটিবলৈ পেহীয়েকৰ লগত। বাৰ্থডে গাৰ্লকো অলপমান কেক খুৱাই দিলোঁ, যিহেতু আজি তাইৰ স্পেচিয়েল ডে', সেইকাৰণে আমি সকলোৱে তাইক আজি অলপমান পেম্পাৰিং কৰিলোঁ। খানা কেনেকুৱা আহিছে? খানা কেনেকুৱা আহিছে? আমাৰ এয়া খোৱা বোৱা চলি আছে। এটা ৰিভিউ লৈ লওক কাৰ কেনেকুৱা লাগিছে খাই, যিহেতু মই বনাইছোঁ ন, বেয়া হ'লে বেয়া লাগিব। কেনেকুৱা আহিছে খানা? এই দুজন আমাৰ দাদা দেই। ভাল হৈছেনে খানা? কিবা দিম নে? ক'ব দে। বাৰ্থডে গাৰ্লকো এৰি দিয়া নাই দেই গাইজ, একদম পায়স বিলাব লগাই দিছোঁ। সকলোৰে খোৱা বোৱা পৰ্ব শেষ। এতিয়া সকলোৱে নিজৰ নিজৰ ঘৰলৈকে যাবলৈ ওলাইছে। তাকে শেষৰ মুহূৰ্ত অলপমান দেখালোঁ। মৰ্ণিং, আজি হৈছে নেক্সট ডে'। যোৱাকালি বাৰ্থডে বহুত ভালকৈ গ'ল। তাৰপিছত আৰু মই ক্লজিংটো ল'বলৈ একেবাৰে পাহৰি থাকিলোঁ। তো আজি মই ব্লগ নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু মানে ক্লজিঙৰ কাৰণে ব্লগটো ষ্টাৰ্ট কৰিব লগা হ'ল। তো আপোনালোকৰ গুড মৰ্ণিং হ'লনে? সকলোৱে চাগে এতিয়া কাম কাজত বিজি ন? ঠিক আছে বাৰু, তেনেহ'লে আজিলৈ ভিডিঅ'টো শেষ কৰিছোঁ। পুনৰ এটা নতুন ব্লগ লৈ আকৌ আহিম। তেতিয়ালৈকে আপোনালোকে হেপ্পী থাকক, হেল্ডি থাকক, ভালে থাকক, তাকে আশা কৰিলোঁ। আজিলৈকে বাই গাইজ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। কমেণ্টো কৰিব। ঠিক আছে তেনেহ'লে বাই।